গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰবিন্দু এখন ভিতৰুৱা গাঁও। এসময়ত সন্ত্ৰাসবাদীয়ে গিজগিজাই থকা অঞ্চল এতিয়া হ'ল পৰ্যটনস্থলী। ৰাইজ আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ NSSৰ উদ্যোগত সৃষ্টি পথাইলাংছো ইকো পাৰ্ক, যি এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 16 কিলোমিটাৰ উত্তৰত অসম-অৰুণাচল সীমান্তত অৱস্থিত এইখন কাৰ্বি ব্লক গাঁও। এটা সময়ত সন্ত্ৰাসবাদীয়ে গিজগিজাই আছিল এই গাঁওখন, কিন্তু বিগত 4 বছৰৰ পৰা কাৰ্বি ব্লক গাঁও হৈ পৰিছে গ্ৰাম্য পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ। 2020 বৰ্ষত বিশ্বনাথ মহাবিদ্যালয়ৰ NSSৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কাৰ্বি ব্লক গাঁৱত গঢ় দিয়া হৈছে এইখন পথাইলাংছো ইকো পাৰ্ক। আপুনি যিফালেই চাব সেইফালেই দেখিব মনোমোহা পৰিৱেশ। পথাইলাংছো ইকো পাৰ্ক শুৱনি কৰিছে কেইবাটাও চেলফি জ'নে। চৈ দিয়া গৰু গাড়ী আৰু চাংঘৰে সোণত সুৱগা চৰাইছে। সময় কটাবৰ বাবে আছে সৰু সৰু তম্বু, আছে শিশুৰ উপযোগী খেলা-ধূলা আৰু মনোৰঞ্জনৰ বিভিন্ন ব্যৱস্থা। এটা নতুন ধৰণে চিন্তা কৰিব পাৰি নেকি, যিটো মানে এটা নতুন কনচেপ্ট, যিটো ভিলেজ টুৰিজিম। লাহে লাহে মানুহ আহিবলৈ ধৰিলে। আৰু এটা বেনিফিট হৈ গ'ল যে কৰোণাৰ সময়ত মানুহ ওলাব পৰা নাছিলে, যে কৰোণাৰ বাধ্যবাধকতা খুলি দিলে, মানুহ ইমান আহিবলৈ ল'লে। লাহে লাহে আমি টিকেটৰ ব্যৱস্থা কৰিলোঁ, সেই পইচাৰে মানুহখিনিক কিবা পইচা পাতি দিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত জেগাখিনি ধুনীয়া কৰিবলৈ আমি যত্ন কৰিলোঁ, বাহিৰে সকলো কৰাৰ চিন্তা কৰিলোঁ। আৰু হঠাৎ মানে এটা ধুনীয়া ঠাই আৱিষ্কাৰ হ'ল আৰু গোটেই বিশ্বনাথবাসীৰ কাৰণে এটা বৰদানৰ দৰে হ'ল। পথাইলাংছো ইকো পাৰ্কত নতুনকৈ ব্যৱস্থা কৰা হৈছে এটা ছুইমিং পুলৰো। আগতীয়াকৈ খবৰ দিলে ইকো পাৰ্ক কৰ্তৃপক্ষই সুব্যৱস্থা কৰি দিয়ে খোৱা বোৱাৰো। গৰম বন্ধৰ আগে আগে ছুইমিং পুল এটা কৰিছোঁ। ছুইমিং পুলটো আমি যিমান কম খৰচত কৰিব পাৰে কৰিছোঁ। সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইফালে ট্ৰেম্পলিন, তাৰপিছত এইবিলাক মানে একোটা গেম চেলেঞ্জ এটাৰ দৰে তেওঁলোকে খেলিব পৰাকৈ এটা চাৰ্কুল কৰি দিছোঁ। খুব সোনকালে 4টা কটেজৰ চিন্তা কৰিছোঁ, যাতে ৰাতি আহি মানুহে থাকিব পাৰে। মানুহে ইচ্ছা কৰিলে ইয়াত আহি ভাত পানী গোটেই খাব পাৰে। আৰু আগতীয়াকৈ কেৱল খবৰ দিব লাগে, নম্বৰ এটা দিয়া আছে টিকেটতে। আপোনালোকে ইচ্ছা কৰিলে ধুনীয়াকৈ ইয়াতে আগতীয়াকৈ ফোন কৰি খাব পাৰিব, সকলো ব্যৱস্থা আছে। পথাইলাংছো ইকো পাৰ্কৰ মনোমোহা পৰিৱেশে এতিয়া সকলোকে হাত বাউলি মাতিছে। কেমেৰা পাৰ্চন শান্তনুৰ সৈতে বিশ্বনাথ চাৰিআলিৰ পৰা হেমন্ত শইকীয়া, নিউজ লাইভ।